হিডেন ভিলেজ ক'বলৈ গ'লে এইখন গাঁও মেঘালয়ৰ হুহুৱা পিকনিক স্পটৰ সেইটো পাৰত অৱস্থিত। যদিও এইখন গাঁৱলৈ কোনেও যাব সাহস নকৰে, তথাপিও মই যাব ওলাইছোঁ আজি আপোনালোকক দেখাম বুলি এইখন গাঁও। এই গাঁওখনত যাবলৈ আমি 2 ঘণ্টা ট্ৰেক কৰিম, লগতে চাম বহুতো ধুনীয়া ধুনীয়া ৱাটাৰফল আৰু মেঘৰ মাজত ঢাক খাই থকা পাহাৰবোৰ। What's up and welcome back to the channel. আজি আমি আহিছো হুহুৱাত পাহাৰ বগাবলৈ। তো পাহাৰ বগাম আজি এইখন পাহাৰ হুহুৱাৰ সীতাপাৰত কি আছে আপোনালোকক দেখাম আজি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Guys, let's go. এবাৰ গৈ আছো পাহাৰত ওপৰত, মানে আপোনালোকে চাই থাকক সেইফালে গাঁও আছে নে কি আছে দেখাইছো আপোনালোকক পিছত। তো যাই আছো এতিয়া, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে এইখন পাহাৰ যে আছে এইখন পাহাৰ পুৰা আজি পাৰ কৰি দিম, মানে সিপাৰলৈকে। তো মই আধালৈকে গৈছোঁ আৰু আগতে যাই পাইছোঁ, মানে সেইফালে কি আছে কিন্তু আপোনালোকে যাই পোৱা নাই। কিন্তু সেইটোৱে হ'ল কথা, আপোনালোকক দেখাই আছোঁ। আপোনালোকে মানে আজি পায় আৰু সিটাৰ কাৰণে আপোনালোকৰ কাৰণে বনাইছোঁ এইটো। মই যিমান ভাবছিলো সিমান ইজি নহয় দেই চলতে, কিন্তু মানে কেমেৰা এংগেলবোৰ বাৰে বাৰে মানে চেঞ্জ কৰি থাকিব লাগে এইটোৰ কাৰণে। Okay guys, so এই আপকেইটা উঠিলোঁ, এতিয়া আৰু ওপৰত যাইছোঁ। তো চাই থাকক আপোনালোকে। তো হিডেন ভিলেজ বুলি ক'ব পৰা যায়, কিন্তু ইমান দূৰ হয় ইয়াৰ পৰা যে ইমান জল্দি যাই নাপায় আৰু বহুত দূৰ হয়। তো এতিয়া চাই থাকক ভিডিঅ'টো, গম পাই যাব কিমান দূৰ হয়। গাইছ সিফালে চাব পাৰে গোটেই ফগ পুৰা ফগ, গোটেই পুৰা মানে পুৰা ফগ হৈ আছে পাহাৰৰ ওপৰত। তো দেখি ভাল লাগিল, চাই ভাল লাগিল। এইখিনিতো একোৱে নহয়, এতিয়া এক্সট্ৰিম হ'ব গৈ আছে অলপ পিছত। ভিডিঅ'টো এক্সট্ৰিম হ'ব, মানে এইখিনিতো দেখাই হৈ থাকে আপোনালোকে সচৰাচৰ, কিন্তু যোনখিনি মই দেখাব ওলাইছোঁ আগত সেইখিনিতো এক্সট্ৰিম, মানে একদম এক্সট্ৰিম। কি ক'ম, তো গাইছ মানে এইফালে লগ পাইছিলোঁ মানুহ ইয়াৰে। তো এইফালে যাব পাৰি নে নোৱাৰি এতিয়া সুধি ল'লোঁ। তো এতিয়া গৈছোঁ এইফালে, তো এনে প্ৰব্লেম নাই একো, গৈ আছোঁ এতিয়া। অ'কে গাইছ, তো এতিয়া আধা দূৰ পালোঁ, এইখন পাৰ কৰিব লাগিব। তাৰপিছত মানে আগত যাই কেনে আৰু আছে এখনমান পাহাৰ চেৰাব লাগিব, তেতিয়াহে পাম সেইখন ভিলেজ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এই চাওক, এইয়া ওখ চাওক, ওখ। অ'কে, তো মোৰ ট্ৰেক মই আৰম্ভ কৰোঁ। তো এইফালে যাওঁ এদি, তো চাই থাকক ভিডিঅ'টো শেষলৈকে।
গাইছ ইয়াতে খৰি কটা হৈ আছে মানে সেইফালে বাহু বাঁহ শুকোৱা বাঁহবোৰ মানে কাটি কেনে তলত লৈ যাব। তো ভাবি চাব পাৰে মোৰ এনেই এক্সট্ৰা মানে একো লোড লৈ অহা নাই, তথাপিও ইমান ভাগৰ লাগিছে। তো সিহঁতৰ কিমান ভাগৰ লাগিব গাইছ। বাকী যি কি নহওক কিন্তু মহ তামাম আছে, মহ তামাম আছে আৰু বাঁহবোৰ আছে যে সেইটোৰ কাৰণে মহ তামাম আছে। তো এতিয়া চাই থাকোঁ, আপোনালোকে চাই থাকক। তো গুহা গুহা বুলি ক'ব পাৰি। তো ইয়াৰ পৰা ওলাই আছোঁ মই, এইফালে চাওক। তো মানে অকলে আহি অলপ বেয়াও লাগিছে কিন্তু ভাল বেছি লাগিছে, কাৰণ মই নিজৰ ইচ্ছামতে চিধা যাওঁ বেকা যাওঁ, মোৰ ইচ্ছা যেনেকৈ যাওঁ আৰু সেইকাৰণে চলো। এইফালে আৰু অলপমান দূৰ, এইখন এইবাৰ বগাব লাগিব। তো মই পুৰা খামি জিমি পুৰা অৱস্থা বেয়া আৰু তো এতিয়া এইখিনি নামিব লাগে। কোনে সহায় কৰিব মোক এইখিনি নামিব? এতিয়া এইখিনি একদম মানে পুৰা এনেকুৱা খিনিতো নামিব লাগে। অ' ভাই চাব, অ'কে 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 নামো এতিয়া এইখিনি। তো মজা ভিউ আহি আছে ইয়াতে আৰু বতাহ আহি আছে। তো মোক ইমান ঘামি গৈছে মানে, সেইটোৰ কাৰণে বতাহ আহি আছে, ভাল লাগিছে এতিয়া। আই থিংক অলপমান ৰেষ্ট ল'ব লগা হৈছে, ভাগৰ লাগিছে মানে। মই পানী চানী খাই লওঁ এতিয়া অলপমান। আৰু এইফালৰ পৰা একদম ওপৰৰ পৰা আহি আছে ঝৰ্ণাটো। এইফালে যাব নোৱাৰিম, বহুত পিছল হৈ আছে এতিয়া, তাতে যাব নোৱাৰিম এখন লগত। তো এতিয়া অলপমান ৰেষ্ট কৰোঁ ইয়াতে, পানী চানী খাওঁ। তো গাইছ মুখ চুখ ধুই আহিলোঁ মানে তাতে। তো ইয়াৰ পৰা কল লৈ যাই আছে, কল মানে ইহঁতৰে আৰু কিবা কল লৈ গৈ আছে মানে। তো গৈ আছোঁ এতিয়া ময়ো আগুৱাই, পাওঁৱে আৰু অলপমান দূৰ আৰু তাৰপিছত দেখা যাব গাঁওখন। আপোনালোকক দেখাই আছোঁ। তো বেছি দূৰ নাই আৰু, মই বহুত দূৰ ক্ৰছ কৰিয়ে দিলোঁ আধা। কিন্তু এতিয়া সেইফালে ভিউ চাওক, ভিউ দিছ ইজ দ্য ভিউ অফ মেঘালয়া। অ'কে এতিয়া গৈ আছোঁ। ইফালে পূৰা সমান হৈ গ'ল ৰাস্তাটো, এতিয়া মানে ইমান ট্ৰেক নাই আৰু ইফালে, একদম মানে ট্ৰেক নাই আৰু ইফালে, এতিয়া গৈ আছোঁ। তো এইফালে আছে ঝাৰু বাগান, এইবোৰ ঝাৰু অ'কে ঝাৰু। তো এতিয়া গৈ আছোঁ মই এইফালে চিধা। তো ফাইনেলি পাওঁৱেই আৰু অলপমান। অ' ভাই অ'কে দিছ ইজ দ্য ভিউ। তো বেছি দূৰ নাই আৰু, এইখিনি ক্ৰছ কৰিলে পামেই আৰু চাগে, আই থিংক দেই গাইছ। বেছি দূৰ নাই আৰু কিন্তু
মোৰ মতে মানুহ দেখা পাইছোঁ যেতিয়া বেছি দূৰ নাই আৰু ফাইনেলি পাওঁ ইয়াৰ কাই কয় নোৱাৰে বুলি চলো তো অকলে কৰি দিলোঁ আজি কি মই বন্ধু কেইটামানক লগ ধৰিছিলোঁ তাহা বোলে নাহে তো এতিয়া দেখাই দিম তাক যে মই সিপাৰলৈকে গৈছোঁ আজি নে কি কয় ফাইনেলি প্লেন ৰাস্তা এইবোৰ তো ইমান ওখ চাপৰ নাই ৰাস্তাবোৰ তো এতিয়া গৈ আছোঁ অ'কে ট্ৰেকিঙো কৰিলোঁ দেই আজি বহুত ট্ৰেক কৰিলোঁ হৈ মহ তো গাইছ যেতিয়া মানে আহি ফাইনেল ডেষ্টিনেশ্যনটো পোৱা যায় তেতিয়া মানে কিবা এটা ভাল লাগে আৰু আহি পালোঁ দে বুলি কিনে তো আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'ত বনি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব একদম পাৰে তো হুহুৱাৰ ইটা চাইডে কোনেও অহা নাছিল তো মই ব্লগ কৰি দিলোঁ আজি আপোনালোকক এই ধান খেতি দেখাবলৈ এতিয়া হৈছে পানী তো গাইছ পানী পৰিব লৈছে এতিয়া তো অলপমান কিবা কৰোঁ আগুৱাও তো পানী পৰিব লৈছে তো এতিয়া দিগদাৰী হৈ যাব পানী পৰিলে মানে ইয়াতে একো নাই মোৰ ছাতা একো অনা নাই মই তো সেইদিনাখনো এনেকৈ হৈছে পানী পৰিছে মই অহাত তো আজিও পৰিলে তো পাওঁৱেই আৰু গাঁওখন তো গাঁৱত যাই দেখা পোৱা যাব কি হয় তো গৈ আছোঁ এতিয়া চাই থাকক আপোনালোকে ফাইনেলি গাইছ আহি পালোঁ ভিলেজ তো পানী পৰি আছে এতিয়া অলপমান এই বাঁহৰ তলত আছোঁ দেই গাইছ বেয়া নাপাব গাইছ মানে অলপ সময়ৰ কাৰণে ইয়াতে গাঁৱত বহিছোঁ মানে অ'কে গাইছ তো মামাহঁতৰ অলপ হিন্দী মানে বুজি পায় এছামিছ বুজি পায় হিন্দী অনলি गारो समझ ही नहीं आता मेरे हाँ नहीं एसएमएस एंड हिंदी एंड इंग्लिश राभा थोड़ा आगे जाता हूँ मैं তো পানী অলপমান কমিল মানে ইয়াতে তো এতিয়া গৈ আছোঁ সেইফালে অলপমান আগত চাই আহোঁ কি আছে তো মামাহঁতৰ ঘৰত মানে অলপমান ৰখিছিলোঁ তো এইফালে যাই চাওঁ কেনেকুৱা লাগে তো ব্লগিং মানে কৰি যাই আছোঁ পানী পৰি আছে ইয়াতে আৰু এইফালে নদী চাব পাৰে ইমান দূৰ আহি কেনে এইফালে নদী তো এতিয়া মানে মানুহবোৰ মানে ফ্ৰেণ্ডলিয়ে হয় মানুহ কিবা নাই তো খালি আৰু কি হিন্দীটো অলপ জানে আৰু গাৰো যদি নাজানে তো আপোনাৰ প্ৰব্লেম হ'ব এইটোৱে কথা তো এইফালে আছে ধান খেতি এইফালে এইটো বাৰত ধান খেতি আছে আৰু এইটো নদীটো যোনটো হুহুৱাত যায় এইটো নদীটো তো এইফালে কল আনি আছে তো এইবোৰ মেঘালয়ৰ পৰা মানে আৰু দৃশ্য তো এইফালে এতিয়া গৈ আছোঁ আগত অলপমান আৰু তো এইফালে পাহাৰবোৰ চাব পাৰে পুৰা ফক হৈ গৈছে এইফালে অ'কে তো এতিয়া মানে অলপ গৈ আছোঁ আৰু তাঁৰডাল মোৰ বেছি লম্বা হৈ গৈছে তাঁৰডাল তো এতিয়া ব্লগিং কৰি আছোঁ ইয়াতে সৰু ছোৱালীবোৰ খেলি আছে তো চাওঁ ময়ো খেলাবোৰ কি খেলি আছে তাতে অ'কে তো ইয়াতে চাব পাৰে গাঁও মানে এইখন ঘৰে কিন্তু ৰাস্তাৰ মাজতে ঘৰ আৰু এনেকুৱা ধৰণৰ তো ইয়াতে ফুটবল খেলি আছে চাগে অ'কে ফুটবল আই থিংক অ'কে ফুটবল খেলো তো গাইজ ফুটবল খেলি আছে ইয়াতে
ओ गया कहाँ पर कहीं और चला गया बोल मुझे मुझे भी एक बार मुझे भी एक बार वन टाइम ओके गाइस काम नहीं वो কাম নহ'ব মোৰ দ্বাৰা নহ'ব এইটো বলৰ লগত খেলা দেই তো এতিয়া চবে মানে খেলি আছে বাচ্চাবোৰ অ'কে তো মানে মোক চাই কিনে অলপমান বেলেগ কিবা ফিল কৰি আছে নেকি নাজানো তো চবে ঘূৰি ঘূৰি চাই আছে আৰু মোক সেইটোৱে কথা তো ফাইনেলি আমি আহি পালোঁ ভিলেজখন ইয়াতে আৰু পানী পৰে বে আবে চালা নাযাওঁ আৰু সেইফালে মই তো এবার ডাইরেক্ট সিধা কর ওকে তো এফালে দি যাই আছে নদীটো এইটোৱে হ'ল হুহুৱাৰ নদীটো তো পানীবোৰত মানে পুৰা খেলি আছে মানে ইহঁতে পুৰা ফূৰ্তিত খেলি আছে আৰু ফুটবল বোলে তাহাঁতৰ ফুটবল খেলি আছে মানে এতিয়া আছোঁ মই ইয়াতে তো পানী পৰি আছে পুৰা একদম চিকি গৈছোঁ এতিয়া বাৰত আহি কিনে তো এতিয়া অলপ সময় ৰওঁ ইয়াতে ৰখো কেইটা বাজিল চাওঁ তাৰপিছত যাওঁ ইয়াৰ পৰা हम भी खेलेगा अभी ओके गाइस यार পৰা যাও এতিয়া ঘৰত পানী বহুত পৰি আছে ইয়াতে বাবু বাবু ওকে ইয়াৰ পৰা যাও এতিয়া পানীটো অলপমান এৰিছে ভিডিঅ' যাম হা বাই 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 তো গাইজ ইয়াৰ পৰা ওলাব পৰা মানে ফগ হৈ গৈছে চাবলৈ এইবোৰ এই চব গোটেই ফগ পানী পৰিছে না এতিয়া গোটেই ফগ হ'ব তো মই ইয়াৰ পৰা যাওঁ এতিয়া গোটেই গাঁও মানে গাঁৱৰ চলিবিলাক মানে সৰু বলৰ লগত খেলি আছে আৰু মোৰ দ্বাৰা নহয় এইটো বলৰ লগত খেলা তো এতিয়া গৈ আছোঁ বাহিৰত মানে এতিয়া ঘৰত যাই আছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ইয়াতে এণ্ড কৰোঁ গাঁওখন দেখালোঁ আপোনালোকক তো কেইটামান চিনেমেটিক চাই লওক তাৰপিছত টাটা বাই বাই আজি